নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ তোমালোকৰ বিহু ছাবজেক্টৰ চেপ্টাৰ 3 বিহুৰ খাদ্য সম্ভাৰ আৰু খেল ধেমালি নামৰ যোনটো তোমালোকৰ অধ্যায় 3 আছে সেই অধ্যায়ৰ সকলোবোৰ অনুশীলনী প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। আৰু আমি ইয়াৰ আগতে পাঠ 1 আৰু 2ৰ অনুশীলনী প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিছোঁ। সেই ভিডিঅ'ৰ লিংকসমূহ ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। তোমালোকে সেইসমূহ চাই ল'ব পাৰিবা। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। তোমালোকৰ অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন দিছে, বিহু খাদ্য শস্ত্ৰৰ বুলিলে কি বুজা? বহলাই লিখা। তোমালোকক অকণমান এক্সপ্লেইন কৰি লিখিবলৈ দিছে। তোমালোকে লিখিব পৰা উত্তৰত খাদ্য শস্ত্ৰৰ বুলি ক'লে সমাজ এখনত বসবাস কৰা জনসমষ্টিয়ে পুষ্টি সাধনৰ বাবে গ্ৰহণ কৰা খাদ্যসমূহক বুজায়। তাৰে কিছুমান খাদ্য স্বাভাৱিক ঘৰুৱা জীৱনত নিয়মিতভাৱে খোৱা হয়, যেনে আমি ভাত সদায় খাওঁ, দালি সদায় খাওঁ, হয়নে নাখাওঁ? আৰু আন কিছুমান খাদ্য উৎসৱ পাৰ্বণ আৰু বিশেষ পৰম্পৰাগত আৰু ধৰ্মীয় পৰ্বসমূহত খোৱা হয়, যেনে আমি পিঠা পনা এইবোৰ সদায়তো নাখাওঁ, আমি বিহুতহে খাওঁ, হয় নহয়? ৰঙালী বিহু বহাগ মাহত আয়োজন কৰা হয় বাবে ইয়াক বসন্ত উৎসৱ বুলি কোৱা হয়। বহাগ মাহৰ দিনকেইটাত ঘৰত স্বাভাৱিক খাদ্য খোৱাৰ উপৰিও উৎসৱকেন্দ্ৰিক কিছুমান খাদ্যও খায়, যেনে চিৰা, হয় নহয়, জলপান এইবোৰ আমি খাওঁ। উৎসৱভিত্তিক খাদ্যসমূহ মূলতঃ দুবিধ, পিঠা পনা কেন্দ্ৰিক খাদ্য আৰু শাক পাচলি কেন্দ্ৰিক খাদ্য। ঠিক আছে। ৰঙালী বিহুত পিঠা পনাৰ সৈতে দৈ, গুড় আদিৰে জলপানো খাদ্য হিচাপে গ্ৰহণ কৰা হয়, যিসমূহ আমি সদায় নাখাওঁ, হয় নহয়? ৰঙালী বিহুৰ পিঠা পনাৰ অন্যতম হ'ল তিল পিঠা, নাৰিকল পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, নাৰিকলৰ লাড়ু, তেল পিঠা বা ফুলা পিঠা, পানী পিঠা এইসমূহ যোনসমূহ আমি পিঠা পনা খাওঁ সেইসমূহৰ নামসমূহ লিখি দিয়া হৈছে। এইবোৰৰ উপৰিও জনগোষ্ঠীভেদে ঘৰত প্ৰস্তুত কৰা সাজ পানীও ৰঙালী বিহুৰ বতৰত পানীয় খাদ্যৰূপে গ্ৰহণ কৰে। ৰঙালী বিহুৰ দৰে ভোগালী বিহুতো বিভিন্ন ধৰণৰ শাক পাচলি খায় যদিও এই বিহু মূলতঃ পিঠা পনা, মাছ, হাঁহৰ মাংস বা হাঁহৰ মঙহ, জা জলপান কেন্দ্ৰিক। মাঘৰ বিহুত কি কৰা হয়? মাঘৰ বিহুত হাঁহ মাংস খায়েই মানুহে, হয় নহয়? তোমালোকে খোৱা নে নোখোৱা? কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। পুহ আৰু মাঘৰ সংক্ৰান্তিত আয়োজন কৰা ভোগালী বিহুৰ বতৰত ৰঙালী বিহুৰ দৰেই পিঠা পনাৰ আয়োজন কৰা হয় যদিও উৰুকাৰ দিনা ৰাতিৰ ভাগত মাছ আৰু হাঁহৰ মাংসৰে বিশেষ ভোজৰ আয়োজন কৰা হয়। মাহ কৰাই খোৱাটো ভোগালী বতৰৰ অন্যতম পৰম্পৰা। মাহ কৰাই কোনে কোনে খাই পাইছা ক'বা হা। কাতি মাহত আয়োজন কৰা কঙালী বিহু মূলতঃ শস্যৰ শ্ৰীবৃদ্ধি কামনাৰ উৎসৱ। সেয়ে স্বাভাৱিক খাদ্যৰ বাদে এই বিহুত ৰং ৰইচ বা ভোজন পৰ্ব আদিৰ বিশেষ গুৰুত্ব নাই। কাতি বিহুত ইমানকৈ খোৱা বোৱাৰ ওপৰত গুৰুত্ব দিয়া নহয়, কিন্তু বহাগ বিহু আৰু মাঘৰ বিহুৰ সময়ত খোৱা বোৱাত বহুত গুৰুত্ব দিয়া হয়, হয় নহয়? ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে, ৰঙালী বিহুৰ সাতসাকি বুলি ক'লে বা বুলিলে কি বুজা? সাতসাকি নামবোৰ উল্লেখ কৰিবলৈ দিয়া হৈছে। উত্তৰত তোমালোকে লিখিব পাৰা, ৰঙালী বিহুৰ বতৰত 100 এবিধ শাক খায়। 100 এবিধ শাকৰ অন্যতম হ'ল মানিমুনি, নৰসিংহ, দোৰোণ, কলমৌ, এই গোটেই নামসমূহ দি দিয়া হৈছে কি শাক খোৱা হয়। ঠিক আছে। গোটেই নামসমূহ তোমালোকে স্ক্ৰীনশ্বট লৈ লৈ ধুনীয়াকৈ লিখি ল'ব পাৰিবা। ঠিক আছে। আৰু তাৰপিছত তোমালোকে লিখিব পাৰা, ইয়াৰে যিকোনো 7 বিধ শাকক একেলগে সাতসাকি বুলি কোৱা হয়। ঠিক আছে। আমি পিছৰ প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে, নামনি অসমত সাতসাকিক কি বুলি কোৱা হয়? নামনি অসমত সাতসাকিক সাঠেক বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে, ৰঙালী বিহুৰ বতৰত খাদ্য হিচাপে ব্যৱহাৰ কৰা 100 এবিধ শাকৰ 10 বিধৰ নাম তোমালোকক লিখিবলৈ দিয়া হৈছে। ঠিক আছে। এইটো নহয় হা, এইটো এনেই আহি গ'ল, এইটো নহয়। তাৰপিছত লিখা, তোমালোকে কি লিখিব পাৰা উত্তৰত? মানিমুনি, নৰসিংহ, দোৰোণ, কলমৌ, মচুন্দৰী, পদিনা, ভেদাইলতা, উৰহী, লাই, লফা এইসমূহৰ উপৰিও তোমালোকে নিজৰ পচন্দৰ মতেও শাকৰ নাম লিখিব পাৰা 10 বিধ। তাৰপিছত 5 নম্বৰ প্ৰশ্নত তোমালোকে সুধিছে, ৰঙালী বিহুৰ বতৰত খেলা 5 বিধ খেল ধেমালিৰ নাম লিখিবলৈ দিয়া হৈছে। কি কি খেলা হয় ৰঙালী বিহুত? কুকুৰা যুঁজ, কণী যুঁজ, দৰি খেল, ঘিলা খেল, ঢোল খেল এইসমূহ খেলা হয়। তাৰপিছত 6 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে, ভোগালী বিহুৰ বতৰত ম'হ যুঁজ ক'ত অনুষ্ঠিত কৰা হয়? ক'ত অনুষ্ঠিত কৰা হয়? আহঁতগুৰিত অনুষ্ঠিত কৰা হয়। আহঁতগুৰি ক'ত আছে? কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে, ভোগালী বিহুৰ বতৰত ষাঁড় গৰু যুঁজ ক'ত অনুষ্ঠিত কৰা হয়? ক'ত অনুষ্ঠিত কৰা হয়? নামনি অসমৰ চৰচাপৰিত। তাৰপিছতে 8 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে, বুলবুলি চৰাইৰ যুঁজ ক'ত অনুষ্ঠিত কৰা হয়? বুলবুলি চৰাইৰ যুঁজ হাজোত অনুষ্ঠিত কৰা হয়। হাজোৰ পৰা কোনোবাই ভিডিঅ'টো চাই আছা নেকি? কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। ঠিক আছে। তাৰপিছত 9 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে, উজনি অসমৰ কোনখন গাঁৱত ৰঙালী বিহুৰ বতৰ কুকুৰাৰ যুঁজ অনুষ্ঠিত হয়? ক'তো হয়? ধেমাজি জিলাৰ গোসাঁই গাঁৱত হয়। ইয়াৰ পিছতে 10 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে, ৰঙালী বিহুৰ বতৰত অনুষ্ঠিত কৰা খেলৰ উল্লেখেৰে বিহু নামৰ এটি কলি লিখা।
এইটো তোমালোকে স্ক্ৰীনশ্বট লৈ লৈ এনেদৰে তোমালোকে লিখিব পাৰিবা। কুকুৰা যুঁজ, কণী যুঁজ, কড়ি খেল, ঘিলা খেল, এইসমূহ খেলৰ দি পেলাই মানে এইসমূহ খেলৰ নাম দি পেলাই ধুনীয়াকৈ লিখা হৈছে বিহু নাম উদাহৰণ দি পেলাই। চোৱা ইয়াতে দিয়া হৈছে বেলি বিহুখন চেৰেঙা বেৰেঙা, চ'তৰ বিহু যুঁজাব কণী, এবটল গোন্ধ তেল আনি দিব চেনাই ধন, ম'হৰ শিঙৰ আনিবা কণী। এইটো সুৰ লগাই গালে বহুত ধুনীয়া হ'ব। মই সুৰ দি পোৱা নাই, তোমালোকে এবাৰ গাই চাবা, ঠিক আছে। তাৰপিছত আমি 11 নম্বৰ প্ৰশ্নটো চাওঁ, আৰু এইটো হৈছে আজি শেষৰটো প্ৰশ্ন। গতিকে তোমালোকে যদি ভিডিঅ'টো ইমানলৈকে চাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে, আৰু তোমালোকে ভিডিঅ'টোত তাত লাইক কৰিবা। তোমালোকৰ পৰা লাইকসমূহে ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। গতিকে আৰু আমি তোমালোকৰ বাবে বিভিন্ন বিষয়ৰ অনুশীলনীৰ প্ৰশ্নই হওক বা পৰীক্ষাত আহিবলগীয়া প্ৰশ্নই হওক সেইসমূহৰ আমি আলোচনা কৰি থোৱা আছে। সেইসমূহ আমি তোমালোকক পিন কমেণ্টত দি দিয়া হ'ব। পিন কমেণ্টটো তোমালোকে চাবা, প্ৰথম কমেণ্টটো তোমালোকে চাবা। সেই কমেণ্টত বহুত লিংক পাই যাবা। সেই লিংকসমূহ ক্লিক কৰি চালে তোমালোকে সকলোবোৰ ছাবজেক্ট চাব পাৰিবা। গতিকে তোমালোকৰ শেষৰটো প্ৰশ্ন, খাদ্য সামগ্ৰীৰ উল্লেখ থকা বিহু নামৰ কলি এটি লিখিবলৈ দিয়া হৈছে। খাদ্য সামগ্ৰী, ঠিক আছে। তোমালোকে লিখিব পৰা উত্তৰত ৰঙালী বিহুক কেন্দ্ৰ কৰি গোৱা বিহু নামত অনেক খাদ্য সামগ্ৰীৰ নাম পোৱা যায়, যেনে পিঠা পনাৰ নাম, ঠিক আছে। তোমালোকে এইটো লিখিব পাৰা, এনেকৈয়ে লিখি দিব পাৰা যে উজাই বুৰে দিলে শিহুকি ঘৰিয়াল, ভটিয়াই বুৰে লাৰু পিঠা পনা কালৈনো ৰাখিছা যদিহে ভিতৰত আছে, ঠিক আছে। এইখিনিলৈকে তোমালোকে এনেকৈ লিখিবা। গতিকে তোমালোকে ভিডিঅ'টো ইমানলৈকে শুনাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ।